খবৰ কেনেকুৱা সকলোৰে সবৰে ভাল এফপিও কোন কোন আছে হাত দাঙকচোন এফপিও আৰু আমাৰ সেলফ হেল্প গ্ৰুপ কিমান আছে ঠিক আছে আৰু আমাৰ সিএম ট্ৰিপল8 লোন পোৱা কিমান আছে ঠিক আছে আই লাভ ইউ টু আৰু আমাৰ যিসকলে ইতিমধ্যে কৃষি উদ্যোগত কিবা নহয় কিবা এটা কৰি আছে তেনেকুৱা কোন কোন আছে হাত ডাঙৰ আপোনালোকো আছে ঠিক আছে মই যিখিনি কথা কম সকলোৱে ধুনীয়া কৰি শুনিব আৰু বুজিবৰ কাৰণে চেষ্টা কৰিব যাতে আমি এই আঁচনিখনৰ জৰিয়তে অসমৰ কাৰণে বা আমাৰ অসমৰ ডেভেলপমেণ্টৰ কাৰণে বহুতখিনি সুবিধা ল'ব পাৰোঁ আমাৰ মাজত উপস্থিত কৃষি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া মন্ত্ৰী অতুল বৰা ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া কৌশিক ৰায় ডাঙৰীয়া ৰামেশ্বৰ তেলী ডাঙৰীয়া নীলিমা দেৱী ডাঙৰীয়ানী বিজুলী কলিতা মেধি ডাঙৰীয়ানী আমাৰ এমপি অৰুণা ৰাজৰীয়া ডাঙৰীয়ানী আমাৰ এগ্ৰিকালচাৰ প্ৰডাকশ্যন কমিশ্যনাৰ আন বাগালানজি জইণ্ট ছেক্ৰেটাৰী মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া সন্মানীয় বিধায়ক দিগন্ত কলিতা ৰূপক শৰ্মা চক্ৰধৰ গগৈ বিজয় গুপ্তা মিলন দাস শশীকান্ত দাস প্ৰকাশ দাস বিকন চন্দ্ৰ ডেকা কিশোৰ নাথ তপন দাস আৰু অসমৰ বিভিন্ন স্থানৰ পৰা অহা আমাৰ কৃষি উদ্যোগীসকল আৰু সুধীবৃন্দ আজি আমি যিটো বিষয় লৈ ইয়াত আলোচনা কৰিছোঁ সেইটো হ'ল এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যাতে নিৰ্মাণ হয় কাৰণ কৃষকে খেতি কৰিব কিন্তু খেতিত যদি ভেলু এডিশ্যন নহয় অৰ্থাৎ আমি ধান উৎপাদন কৰিম কিন্তু ধান যদি চাউললৈকে ৰূপান্তৰ নহয় আমি ফল উৎপাদন কৰিম ফল যদি জুচলৈকে ৰূপান্তৰ নহয় বা আমি কৃষি বা আমাৰ ফসল কাটি অনাৰ পিছত আমি যদি গুদামত ৰাখিব নোৱাৰোঁ আমি যদি কোল্ড ষ্টৰেজত ৰাখিব নোৱাৰোঁ বা কৃষিৰ কাৰণে আমি আধুনিক যন্ত্ৰৰ যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ পানীৰ কাৰণে আমি যদি জলসিঞ্চনৰ ব্যৱস্থা কৰিব নোৱাৰোঁ তেতিয়াহ'লে কৃষকে কেতিয়াও কৃষি নকৰিব আৰু কৃষকৰ বজাৰত কেতিয়াও কৃষকে উচিত মূল্য নাপাব সেইকাৰণে এগ্ৰিকালচাৰৰ লগত যিটো বিষয় জড়িত হৈ থাকে সেইটো হ'ল এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰ মানে আজি যেনেকৈ আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'লে আজি আমি এই অডিটৰিয়াম বনাইছোঁ ইও এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আমি অলপ পিছত ৰাস্তা দি আমি ঘৰলৈকে যাম ৰাস্তাটো ইনফ্ৰাষ্ট্ৰাকচাৰ কিন্তু যেতিয়া আমি কৃষি ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'ম তেতিয়াহ'লে তাক আমি কৃষিৰ লগত জড়িত ইনফ্ৰাষ্ট্ৰাকচাৰসমূহক আমি বুজিব লাগিব আমাৰ ইয়াৰ ভিতৰত গুদাম ঘৰ হ'ল শীতল ভঁৰাল হ'ল পেকেজিং হ'ল ড্ৰোন হ'ল আমাৰ কাষ্টম হায়াৰিং চেণ্টাৰ হ'ল সেন্সৰ্ছ হ'ল পাম্প হ'ল হাইড্ৰপনিক্স হ'ল এৰ'পনিক্স হ'ল আমাৰ পলি হাউচেছ হ'ল শিলবালি গুচোৱা চাফা কৰা মিলিং কৰা শুকোৱা এই গোটেইবিলাক তেলৰ কাৰণে ঘানি স্থাপন কৰা এই গোটেইবিলাক হ'ল এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উদ্দেশ্য আছিল যে প্ৰডাকশ্যনৰ লগত উৎপাদনৰ লগত ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িব লাগিব আৰু তাৰ বাবে তেখেতে গোটেই ভাৰতত
1 লাখ কোটি টকাৰ এটা আবলটন কৰে আৰু এখন সুন্দৰ আঁচনি ভাৰতৰ কৃষকসকলক তেওঁ উপহাৰ দিয়ে তাৰ নাম আছিলে এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড এই ফাণ্ডখনত বা এই ফাণ্ডটোৰ পৰা ইতিমধ্যে 95,000 crores খৰচ হৈছে তাৰ মানে ভাৰতৰ কৃষকসকলে ইতিমধ্যে এই আঁচনিখনৰ জৰিয়তে 95,000 কোটি টকাৰ উপকাৰ লাভ কৰিছে কেনেকৈ লাভ কৰিছে তাৰ বিষয়ে মই আপোনালোকক কম যে প্ৰথম কৃষকক লোন দিওঁতে বেংকে বহুত চিন্তা কৰে যে আমি মৰ্টগেজ কি পাম কিন্তু কৃষকৰ লগত বা কৃষিৰ লগত জড়িত ব্যক্তিসকলে মৰ্টগেজ দিয়াৰ তেওঁলোকৰ ক্ষমতা নাথাকে যদি মৰ্টগেজ দিব পাৰিলোহেঁতেন তেতিয়াহ'লে আমিতো কৃষকে নহ'লোহেঁতেন তেতিয়াহ'লেতো আমি ব্যৱসায়ী হ'লোহেঁতেন আন বেলেগ কিবা কিবি কৰিলোহেঁতেন কিন্তু বেংকেও যেতিয়ালৈকে নিশ্চিত নহয় যে এখেতক মই 2 কোটি টকাটো দিলে মই উভতাই পাম তেতিয়ালৈকে বেংকেও লোন নিদিয়ে বহুতৰ ধাৰণা আছে যে বেংক মানে টকা থকা এটা অনুষ্ঠান যেতিয়াই যি ইচ্ছা বেংকে আমাক টকা দিব পাৰে সৰুতে ময়ো তেনেকৈ ভাবিছিলোঁ যে বেংক মানেতো বেংক আৰু টকাই আছে লাহে লাহে মই বুজিলোঁ যে বেংক মানে হ'ল যে অসমত যিমান টকা আমি জমা দিম কোনোবাৰ ফিক্স ডিপজিটৰ পইচা কাৰোবাৰ দৰমহাৰ পইচা কাৰোবাৰ সঞ্চয়ৰ পইচা সেইটোকে আমাক লোন বুলি দিয়ে তাৰমানে বেংক মানে কি বেংক মানে মানুহৰ কষ্ট উপাৰ্জিত ধন যোনে সঞ্চয় কৰি আমাক লোন দিয়ে আৰু 2-3% তেওঁলোকে উপাৰ্জন কৰি জমা দিয়া মানুহজনক উভতাই দিয়ে তাৰমানে বেংকৰ লগত নিজৰ টকা নাথাকে কাৰোবাৰ টকা লওঁ কাৰোবাৰ টকা দিওঁ বহুত সময়ত মই ভাবিছিলোঁ যে গোটেই ভাৰতত ইমান টকা জমা হয় লাহে লাহে মই এইটো বুজিলোঁ যে অসমত যিমান টকা জমা হয় সিমান টকাৰহে বেংকে আমাক লোন দিয়ে সেইকাৰণে আমি কওঁ CD ৰেচিঅ' 62% 70% তাৰমানে অসমত এটা বেংকে যিমান টকা জমা ল'ব পাৰে সিমান টকাহে আমাক লোন দিব পাৰিব এতিয়া এটা সময় আছিল অসমত বেংকে 100 টকা জমা লৈছিল 32 টকা লোন দিছিলে এতিয়া 100 টকা জমা লৈ আমাক প্ৰায় 70 টকা আমাক লোন দিয়ে তাৰমানে এতিয়াও আমি আৰু 30 টকা লোন ল'ব পৰা অৱস্থাত আমি আছো অৰ্থাৎ CD ৰেচিঅ' 90% টো যদি হ'ব লাগে আৰু 20% আমি লোন আমি ল'ব পাৰো কিন্তু লোন ললো লোনটো যদি আমি উভতাই নিদিও বেংকে জমা দিয়া মানুহজনক টকাটো কেনেকৈ উভতাই দিব বেংকেওতো উভতাই দিব নোৱাৰে KCC লোনৰ সময়ত আমি 2000 কোটি টকা বেংকৰ পৰা লোন লৈ আমি উভতাই দিব পৰা নাই তাৰ মানে কোনোবা জমা থকা টকা জমা দিয়া মানুহৰ 2000 কোটি টকা আমি যিকোনো কাৰণত আমাৰ হাতত নষ্ট হ'ল আৰু তাৰ ফলত অসমত KCC আঁচনিটো এক প্ৰকাৰ বন্ধ হ'বলগীয়া এটা অৱস্থালৈ আহিলে এই কথাবোৰ চিন্তা কৰি মোদী ডাঙৰীয়াই ক'লে যে মানুহেতো লোন উভতাই দিব লাগিব কিন্তু কৰবাত যদি কেনেবাকৈ উভতাই দিব নোৱাৰে জমা দিয়া যাৰ দৰমহাৰ টকা পেনশনৰ টকা জমা আছে তেওঁলোকৰ যাতে অসুবিধা নহয় আমি এটা ক্ৰেডিট গ্যাৰান্টি ফাণ্ড কৰিম তাৰ মানে যদি 10 জনৰ এজনে লোনটো ঘূৰাই নিদিয়ে বেংকে লোনটো ঘূৰাই আনাৰ কাৰণে ব্যৱস্থা কৰি থাকিব কিন্তু জমা দিয়া মানুহজনকতো টকাটো ঘূৰাই দিব লাগিব
সেই টকাটো পোনপ্ৰথমে মোদী ডাঙৰীয়াই আগবঢ়াব আৰু তাৰ পিছত লাহে লাহে আমাৰ পৰা যি ধৰণে নহওক কিয় বেংকে টকাটো উদ্ধাৰ কৰাৰ বাবে চেষ্টা কৰি থাকিব তাৰ মানে এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডৰ প্ৰথম কম্পোনেণ্টটো হ'ল যে ক্ৰেডিট গ্যাৰেণ্টি যে আমাৰ ক্ৰেডিট গ্যাৰেণ্টি বেংকৰ এটা তেওঁলোকে ধাৰণা দিব বেংকক এটা আশ্বাসন দিব যে আপোনালোকৰ টকাটো মাৰিব নোৱাৰিব আমি আপোনালোকৰ লগত আছো আপোনালোকে ঋণ দিয়ক কিন্তু ইয়াতে এটা ডাঙৰ কথা আছে যে ক্ৰেডিট গ্যাৰেণ্টি মানে এইটো নহয় যে আমি টকাটো ঘূৰাই দিব নালাগিব আমিও ঘূৰাই দিম কিন্তু বেংকক এটা মানসিকভাৱে এটা এসুৰেন্স দিয়া যায় যে আপোনালোকে লোনটো নিশ্চিতভাৱে ঘূৰাই পাব নাপালে আমি এই লোনটো আপোনালোকক ঘূৰাই দিম এইটো হ'ল বেংকৰ কাৰণে আটাইতকৈ ডাঙৰ এসুৰেন্স নহলে বেংকে লোন দিবৰ বাবে কষ্ট পায় কাৰণ কৰবাত তেওঁলোকৰ অভিজ্ঞতাবোৰ ভাল নহয় দ্বিতীয়তে আমি লোন ললো ইয়াত এটা নিৰ্ধাৰণ কৰি থোৱা আছে যে আপোনালোকে জানে যে বেংকৰ ইন্টাৰেষ্ট কেতিয়াবা 10% হয় কেতিয়াবা 11% হয় কেতিয়াবা আৰু বেছি হয় ইয়াতে আমাৰ এটা ডাঙৰ কথা হ'ল যে আপ টু 3% 2 কোটি টকালৈকে আপ টু 3% লোন চৰকাৰে উভতাই দিয়ে আৰু চৰকাৰে চেষ্টা কৰে যে 9%তকৈ যাতে বেছি লোন ইন্টাৰেষ্ট নহয় তাৰমানে কিমান ইন্টাৰেষ্ট হ'ব ম্যাক্সিমাম 9% ল'ব যেতিয়া আপোনালোকে লোনটো ফিৰাই দি শেষ কৰিব সুতৰ বাবদ আপোনালোকে যি 9% দিলে তাৰ 3% চৰকাৰে আপোনালোকক উভতাই দিব আৰু ইয়াতে আৰু এটা কেন্দ্ৰীয় চৰকাৰে নিয়ম কৰিলে যে এই আঁচনিটো লোৱা মানে আন আঁচনিৰ সুবিধা ল'ব পাৰিম নে নোৱাৰিম কেন্দ্ৰীয় চৰকাৰে আমাক ক'লে যে এই আঁচনিটো লোৱাৰ পিছতো আমি ভাৰত চৰকাৰৰ আন আঁচনিবিলাকৰো আমি সুবিধা লৈ থাকিব পাৰিম অৰ্থাৎ PM কুসুম PM FME MIDS RKVY যিমান বিলাক আঁচনি আমাৰ আছে এই আঁচনিবিলাকৰ সুবিধাও আমি লৈ থাকিব পাৰিম এই আঁচনিখন খুব সুন্দৰ আঁচনি কৃষি বিভাগৰ এটা পোৰ্টেল আছে আমি প্ৰথম বেংকৰ লগত প্ৰাৰম্ভিক কথা পাতিলো বেংক এটাক আমি ধৰিলো যে ভাই আপুনি আমাক লোন দিব লাগিব বেংকে আমাক উৎসাহ দিলে আমি AIFৰ পোৰ্টেলত গৈ আমি আবেদন কৰিলো আমাৰ আবেদনখন তেওঁলোকে শুদ্ধভাৱে পৰিষ্কাৰ চাই চিটি অনুমোদন দিলে বেংকলৈকে উইথ ৰিকমেণ্ডেশ্যন উভতি যাব আৰু বেংকে আপোনালোকক লোন দিব 2 কোটি টকালৈকে 3% ইন্টাৰেষ্ট সাবভেনশন কৰিব আৰু 9%ৰ ভিতৰত আপোনালোকৰ ইন্টাৰেষ্টটো লিমিট কৰিব 100 টকাৰ প্ৰকল্প হলে 90 টকা বেংকে দিব 10 টকাহে আমি দিম বেলেগ লোনত কি হয় 25-75 আমাৰ নিজৰ 25 টকা থাকিব লাগে আৰু চৰকাৰে বা বেংকে আমাক 75% দিয়ে এই ক্ষেত্ৰত বেংকে আমাক 90% দিব আৰু বেনিফিচিয়াৰী ম্যাচিং শেয়াৰ আমাৰ 10% হ'ব ইমান এখন সুন্দৰ আঁচনি 95,000 crore ভাৰতৰ কৃষকসকলে বিভিন্ন ৰাজ্যৰ কৃষকসকলে এই লোন ইতিমধ্যে ললে কৃষি মন্ত্ৰী ডাঙৰীয়াই কৈছে যে মধ্য প্ৰদেশত 12,000 কোটি টকা তাৰমানে 95,000 ৰ 12,000 কোটি টকা
12%, হাৰিয়ানাই 5,000 কোটি টকা 5%. আমি অসমক এই 1 লাখ কোটি টকাৰ ভিতৰত ভাৰত চৰকাৰে অসমক এলোকেশ্যন কৰিছিলে 2050 crores, তাৰমানে 2050 কোটি টকাৰ লোন আমি ল'ব পাৰোঁ. কিন্তু আমি ইমানখিনি লোন ল'ব নোৱাৰিলোঁ. আমি গোটেইখিনি হিচাপ নিকাচ কৰি 1,181 কোটি টকা আমি অসমত ল'ব পাৰিলোঁ আৰু এতিয়ালৈকে 736 কোটি টকা আমাৰ একাউণ্টত সোমালে. আজি আমি আৰু কেইখনমান চেক দিলোঁ, সংখ্যাটো ডেফিনেটলি আজি আৰু বাঢ়ি যাব. টোটেল আমাৰ এপ্ৰুভ হ'ল 1,181 crores, যিটো আমি ইতিমধ্যে পালোঁ. এতিয়া আপোনালোকৰ মনত হ'ব পাৰে যে কোনে কোনেনো পালে. ময়ো প্ৰথমতে সদায় চিন্তা কৰোঁ কি যেতিয়া বেংকে মোক কয় যে ইমান টকা লোন দিলোঁ অসমত, মই সদায় লিষ্টখন বিচাৰোঁ, কাৰণ মোৰ বিশ্বাস কৰিব মন নাযায়. মই সেইকাৰণে সদায় কওঁ যে মোক লিষ্টখন দিয়কচোন. এতিয়া মই লিষ্টখন চাই দেখিলোঁ আমাৰ অক্ষিত মোদী প্ৰাইমেৰী প্ৰচেছিং চেণ্টাৰ 13 কোটি টকা লোন ল'লে. উৎপল খাউন কোল্ড ষ্ট'ৰেজ বনাবৰ কাৰণে বিশ্বনাথত 7 কোটি 50 লাখ টকা লোন ল'লে. বিৰজু ৰাজভৰ কাৰ্বি আলঙৰ 1 কোটি 30 লাখ টকা লোন ল'লে. আমাৰ ৰাজেশ কোচ ধেমাজিৰ 1 কোটি 29 হাজাৰ টকাৰ লোন ল'লে. আমাৰ ৰঞ্জন দেৱ প্ৰাইমেৰী প্ৰচেছিং চেণ্টাৰ চলাবৰ কাৰণে 2 কোটি 13 লাখ টকা লোন ল'লে. আমাৰ পবিত্ৰ হেণ্ডিক ধেমাজিত 1 কোটি 98 টকা লোন ল'লে. ধীৰাজ গগৈ ডিব্ৰুগড়ত প্ৰাইমেৰী প্ৰচেছিং চেণ্টাৰ চলাবৰ কাৰণে 6 কোটি 42 lakhs 75,000 লোন ল'লে. তাৰমানে আৰু আটাইতকৈ কম লোৱাও ইয়াত মানুহ আছে যোনে নেকি 50 লাখ টকা আৰু কোনোবাই 5 লাখ টকালৈকেও লোন লৈছে. তাৰমানে ই লোন বিভিন্ন ৰেঞ্জত আমাৰ ইয়াত লোৱা হৈছে আৰু মই এই গোটেই লিষ্টখনৰ নামখিনি চালোঁ. আমাৰ কৃষি বিভাগৰ পৰাও কেতিয়াবা এওঁলোকে ভাল কাম কৰি আছে, কেনেকৈ আছে আমি চাব পাৰিম. মই লিষ্টখনো ল'লোঁ. তাৰপিছত মই দেখিলোঁ যে কামৰূপ জিলাত 68 গৰাকী, বিশ্বনাথত 36 গৰাকী, গোলাঘাটত 47 গৰাকী, ধুবুৰীত 67, ডিব্ৰুগড়ত 54, যোৰহাটত 49, ওদালগুৰিত 15, নগাঁৱত 131, তিনচুকীয়াত 41, শোণিতপুৰত 37, হোজাইত 20, কাছাৰ 13, শিৱসাগৰ 14, ধেমাজি 46, চৰাইদেউ 15, দৰং 23, লখিমপুৰ 26, নলবাৰী 21, কামৰূপ মেট্ৰ 15, মৰিগাঁও 44, গোৱালপাৰা 13, বঙাইগাঁও 14, বৰপেটা 7, কোকৰাঝাৰ 21, কাৰ্বি আলং 10, বাক্সা 5, চিৰাং 8, বজালি 8, কৰিমগঞ্জ 7, হাইলাকান্দি 10, ৱেষ্ট কাৰ্বি আলং 2, মানকাছাৰ 3, মাজুলী 2, তামুলপুৰ 1, 893 বিভিন্ন কৃষক বা ফাৰ্মাৰ্ছ প্ৰডাকশ্যন FPO বা আমাৰ আন বিভিন্ন ধৰণৰ গোট আৰু ব্যক্তিয়ে আমাৰ লোন ল'লে আৰু এতিয়ালৈকে আমি 1,181 কোটি টকা লোন ল'লোঁ. তাৰ মানে 1 লাখ কোটি টকাৰ 95,000 কোটি টকা গ'লগৈ. 5,000 কোটি টকা আছে, তাৰ 900 কোটি টকা আমি অসমত আৰু এই আঁচনিটোৰ জৰিয়তে আমি ঋণ ল'ব পাৰোঁ. কেইদিনমান আগতে ভাৰতৰ কৃষি মন্ত্ৰী শিৱৰাজ চৌহান ডাঙৰীয়াক মই লগ কৰিছিলোঁ. তেখেতে মোক ক'লে যে মোদী ডাঙৰীয়াই এই আঁচনিখনৰ কাৰণে আৰু 1 লাখ কোটি টকাৰ স্বীকৃতি দিছে. তাৰমানে যি 1 লাখ কোটি গ'ল আৰু 1 লাখ কোটি টকা দিছে আঁচনিখনৰ সফলতা চাই. আৰু মই নিশ্চিত যে নতুন 1 লাখত
আপোনালোকে যদি ভাল কাম কৰিব পাৰে, যোৱাবাৰ আমাক 2000 কোটি টকাৰ আবলটন দিছিল, এইবাৰ আমি 4000 কোটি টকাৰ আবলটন আনিব পাৰিম। আৰু কৃষি মন্ত্ৰী ডাঙৰীয়াই অসমক যথেষ্ট ভাল পায়, আৰু সেই কাৰণে আমাৰ কাৰণে আৰু পুঁজি আনাত অসুবিধা একো নাই। নিশ্চিতভাৱে আমি আৰু এই আঁচনিখনৰ অধীনত পুঁজি আনিব পাৰিম, কিন্তু পুঁজি আনাটোৱে যথেষ্ট নহয়, এই পুঁজিৰ সৎ ব্যৱহাৰ যাতে আমি বেংকক লোনটো উভতাই দিব পাৰোঁ। এতিয়া এই আঁচনিখনৰ সুবিধা কোনে পাব পাৰে? ডেফিনেটলি কৃষকে পাব। কৃষক উৎপাদক সংগঠন FPO পাব। প্ৰাথমিক কৃষি ঋণ সমবায় সমিতি পেক্সে পাব। আমাৰ প্ৰাথমিক বা বহুমুখী সমবায় সমিতি SHG, কৃষি উদ্যোগী, ষ্টাৰ্টআপ আৰু APMCকে ধৰি প্ৰায় সকলো হিতাধিকাৰীয়ে এই আঁচনিখনৰ সুবিধা ল'ব পাৰে বা ল'ব পাৰিব। সেইবাবে আজি আমি এই সভাখন কৰিছিলোঁ। যোৱাবাৰ এই আঁচনিখনৰ বিষয়ে যিমানখিনি মোৰ খবৰ হ'ব লাগিছিল নাছিলে। এইবাৰ যেতিয়া মই শিৱৰাজ সিং চৌহান ডাঙৰীয়াক লগ কৰিছিলোঁ, তেওঁ মোক কৈছিলে যে হিমন্তজী, আসাম কা কিষাণ ये स्कीम का भरपूर सुविधा ले सकता है। लगे लगे मैं पीयूष हाजरिका डांगरियाक कलो जे एबार आमी सकलोके लग करी এই आँचनिखনৰ आमी गुण बा এই आँचनिखনৰ বিষয়ে সকলোকে জনাব লাগে। আজি আমাৰ ইয়াত বেংকো আছে, আজি আমাৰ ইয়াত ভাৰত চৰকাৰৰ প্ৰতিনিধিও আছে, যোনে এই গোটেই স্কিমটো এখন এখনকৈ কাগজ পৰীক্ষা কৰিব। জইণ্ট সেক্ৰেটাৰী ডাঙৰীয়াও ইয়াৰ আমাৰ মাজত আছে, আৰু আমাৰ বিভাগে আপোনালোকক সহায় কৰিবৰ কাৰণে ইয়াত আমি উপস্থিত আছোঁ, আৰু আমি সকলো আছোঁ। আমাৰ অসমক কি লাগে? যোৱা কেইটামান দিন ধৰি আমি যেতিয়া অসমৰ কৃষি উৎপাদনৰ বিষয়টো চাই আছিলোঁ, তেতিয়া আমাৰ স্পষ্টভাৱে কেইটামান কথা আমাৰ সন্মুখলৈকে আহে যে আমাৰ অসমত বহুত কেইটা হাই ভেলু আমি সামগ্ৰী উৎপাদন কৰোঁ। প্ৰথমতে আমি চাউল কিনো। যদি আমি চাউল কিনো, আমাক প্ৰত্যেকটো ব্লকতে আমাক গুদাম ঘৰ লাগিব। আজি আমি মাষ্টাৰ্ড অইলৰ ক্ষেত্ৰত আমি প্ৰসেসিং কৰিব খোজো, আমাৰ ইয়াত মাষ্টাৰ্ড অইল বহুত কম হৈ আছে। NDDBয়েও এতিয়া হাতত লৈছে, বিভিন্নজনে হাতত লৈছে। আমি মাষ্টাৰ্ড অইলৰ ক্ষেত্ৰত পিছ পৰি আছোঁ। আমি কৃষকক মিলিং কৰি আমি যদি তেলটো অসমতে উৎপাদন কৰিব পাৰোঁ, তাৰ কাৰণে আমাক এখন অভূতপূৰ্ব আমাৰ বজাৰ আছে। কাৰ্বি আংলঙৰ পাহাৰত আদাৰ পৰা আনাৰসলৈকে আমি যথেষ্ট উৎপাদন কৰোঁ। অসমত নেমু আমি যথেষ্ট উৎপাদন কৰোঁ। অসমৰ ভোট জলকীয়া ভাৰতৰ ভিতৰতে অন্যতম, আমি যথেষ্ট উৎপাদন কৰোঁ। অৰ্থাৎ ৰঙা চাউলকে আৰম্ভ কৰি আমি বহুত হাই ভেলু আমি প্ৰডাক্ট উৎপাদন কৰোঁ। আৰু কৃষি বুলি ক'লে এই আঁচনিখন অকল কৃষি নহয়, কৃষিৰ লগত জড়িত পশুপালন, মীন ইয়াকো সামৰি লয়। গতিকে আমি বহুতবিলাক কাম এই আঁচনিখনৰ জৰিয়তে আমি হাতত ল'ব পাৰোঁ। আদা আমাৰ ইয়াত আছে, জিঞ্জাৰ প্ৰচেছিং আমি কৰি দিব লাগে। আনাৰস আছে, আনাৰস প্ৰচেছিং আমি কৰিব লাগে। আমাৰ নেমু আছে, লেমন প্ৰচেছিং ইউনিট আমি কৰিব লাগে। আৰু আমি খেতিয়কক আমাৰ কৃষিৰ সঁজুলি, ড্ৰায়াৰ, আমাক হাৰ্ভেষ্টিং ইকুইপমেণ্টছ, গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক আমাৰ উপলব্ধ হ'ব লাগে। ইতিমধ্যে এইবাৰ মন্ত্ৰী ডাঙৰীয়াই বিশেষ ব্যৱস্থা হাতত লৈছে যাতে আমি চিটছো সময়ত পাব পাৰোঁ। ভাৰত চৰকাৰৰ লগত মোৰ আলোচনা হৈ আছে যে অসমৰ বাবে প্ৰয়োজনীয় যিখিনি চিটছ, হাই কোৱালিটি চিটছ,
তেওঁলোকে অসমৰ ফাৰ্মতে ভাৰত চৰকাৰে উৎপাদন কৰি আমাক দিব খোজে যাতে বহুত বেছি ব্যৱসায়ী নাথাকে তাৰো কিছু ব্যৱস্থা আমি হাতত লৈ আছো যাতে হাই কোৱালিটি সিডছ পাব পাৰো কিন্তু প্ৰসেসিং নহলে ভ্যালু এডিশন নহলে আমাৰ কৃষকে উৎপাদিত সামগ্ৰী কেতিয়াও মূল্য নাপায় আৰু অসমত আমি ভ্যালু এডিশনৰ আমাৰ বহুত সুবিধা আছে আৰু আমি বহুত ভাল প্ৰডাক্ট আমি উৎপাদন কৰো কেইদিনমান আগতে তেজপুৰৰ লিচি আমাৰ চৰচালৈ আহিছিল লেচু আমাৰ যিবিলাক আমি খুব ভাল আমি বিলাতি বগৰী আজিকালি আমাৰ গাঁওবিলাকত সুন্দৰ হয় যাৰ দাম বহুত বেছি আমাৰ ধান আৰু চাউলতকৈ যেহেতু অসম এখন বানপানী পীড়িত আজিও চৰাইদেউ শিৱসাগৰত বানপানী হৈ আছে সো আমাৰ ফোকাসটো হৰ্টিকালচাৰ হাই ভ্যালু প্ৰডাক্ট যত নেকি আমি কম উৎপাদন কিন্তু মূল্য বেছি হাই ভ্যালু প্ৰডাক্ট এই এটা আমি আমাৰ কৃষিৰ যেটো ডেফিনেশন পৰম্পৰাগত চাউল ধানৰ লগত আমি হাই ভ্যালু হৰ্টিকালচাৰ উৎপাদন কৰাৰ বাবে আমি যাব লাগিব আৰু তেতিয়া অসমৰ কৃষি খণ্ড আগবাঢ়ি যাব আজি কোকৰাঝাৰত উৎপাদন হোৱা মাছৰুমৰ যথেষ্ট দাম আমাৰ কৃষকসকলে পাব পাৰিছে কিন্তু তাক আমি প্ৰসেস কৰিব লাগিব প্ৰত্যেকটো এফপিঅ একোটা ব্ৰ্যান্ড নিৰ্মাণ কৰিব পাৰে মাছৰুমৰ ক্ষেত্ৰত এনেকে আমাৰ সন্মুখত অজস্ৰ সুবিধা আছে এতিয়া যেতিয়া আমি এআইএফৰ লোন ললো এই এআইএফৰ লোন লোৱাৰ পিছতো আমি ভাৰত চৰকাৰৰ কেইবাখনো আঁচনিৰ সুবিধা ল'ব পাৰো পিএমএফএমই এমআইডিএছ আৰকেভিৱাই আৰু সোলাৰৰ কাৰণে পিএম কুসুম যত 40% 50% সাবসিডি আছে এই আঁচনিখনৰ আটাইতকৈ ভাল কথাটো আছে কেতিয়াবা আমি কওঁ যে আপুনি যদি সিএম ট্ৰিপল এ পাইছে আৰু পিএমএফএমই নাপাব বলে পিএমএফএমই পাইছে যদি পিএম কুসুম নাপাব ইয়াত তেনেকুৱা কথা একো নাই এই আঁচনিখনত লোন লোৱাৰ পিছতো আমি চৰকাৰৰ সাবসিডি স্কিম বিলাক ৰাজ সাহায্য স্কিম বিলাক আমি ডেফিনেটলি আমি ল'ব পাৰো গতিকে আপোনালোক সকলোৱে এই আঁচনিখনৰ সুবিধা ল'ব লাগে 900 কোটি টকা ইমিডিয়েটলি আমাৰ হাতত আছে আৰু খুব কম দিনৰ ভিতৰতে আমি 3-4 হাজাৰ কোটি টকাৰ আৰু এটা স্পেচ আমি পাব পাৰো এই ক্ষেত্ৰত আপোনালোকে নিশ্চিতভাৱে সহায় আপোনালোকে পাব ৰাজ্য চৰকাৰৰ পৰা সহায় পাব আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় পাব এতিয়া ইয়াৰ লগত যিসকল আমাৰ এফপিঅ এই আঁচনিৰ সুবিধা ল'ব খুজিব যিসকল সেলফ হেল্প গ্ৰুপে এই আঁচনিৰ সুবিধা ল'ব খুজিব বা যিসকল পেক্স বা যিসকল আমাৰ আমি এটা ক্ৰাইটেৰিয়া বনাই দিম যেনেকৈ সিএম ট্ৰিপল এৰ বেনিফিচিয়াৰীয়ে যদি এই আঁচনিৰ সুবিধা ল'ব খোজে 90% বেংকৰ পৰা ল'লে 10% আপোনালোকে নিজৰ পৰা দিব লাগিব এই 10%ৰ 5% মই ৰাজ্য চৰকাৰৰ পৰা আপোনালোকক দি দিম তাৰ মানে 4000 কোটি টকা হল আপোনালোকে 2 কোটি টকা লোন ল'লে 1 কোটি 80 লাখ টকা আপোনালোকে কৰ পৰা লোন পালে বেংকৰ পৰা 3% ইন্টাৰেষ্ট সাবভেনশন আপোনালোকে পালে নিজৰ পৰা কিমান দিব লাগিলে 20 লাখ টকা এতিয়া মই আপোনালোকক আঁচনিখন আৰু অলপ ধুনিয়া কৰি দিলো যে 20 লাখ টকাৰ 10 লাখ টকা আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা আপোনালোকক দি দিম তাৰ মানে নিজৰ মাত্ৰ 5% টকা ব্যৱহাৰ কৰিলে আপোনালোকে এই আঁচনিখনৰ সুবিধা পাব পাৰিব আৰু কোনোবা যদি এফপিঅ এই লোন লয় এফপিঅক মই এন্টায়াৰ 10% ৰাজ্য চৰকাৰৰ পৰা দি দিম এফপিঅৰ ক্ষেত্ৰত ব্যক্তিগতৰ ক্ষেত্ৰত নহয় যদি এফপিঅ লোন লয় এন্টায়াৰ নিজৰ যেটো 10% কিস্তি দিব লাগে সেই 10% টো ৰাজ্য চৰকাৰে দিব আৰু ব্যক্তিগত বেনিফিচিয়াৰীক আমি 5% ৰাজ্য চৰকাৰৰ পৰা দিম যাতে এই আঁচনিখনৰ সুফল
আমি পাব পাৰোঁ আৰু এই আজিৰ পৰা যি লোন যোনে ল'ব আৰু যোনে আগতেও লোন ল'লে তেওঁলোকেও আমাক আবেদন কৰিব পাৰিব। এই 1100 কোটি টকাৰ যোনে লোন ল'লে তেওঁলোকে মনত ভাবিব পাৰে যে আমি নাপাম নেকি, আপোনালোকেও 5%ৰ কাৰণে আবেদন কৰিব পাৰিব। যোনে ইতিমধ্যে লোন ল'লে এমাহৰ ভিতৰত আমি সুন্দৰকৈ আঁচনিখন বনাই আমি আপোনালোকক দি দিম, যাতে এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডত লোন ল'বৰ কাৰণে আমি ৰাজ্য চৰকাৰেও আপোনালোকক সহায় কৰিব পাৰোঁ। আমি অসমৰ কৃষি খণ্ডৰ এটা স্বৰ্ণীল দিনৰ বাবে আমি কাম কৰিছোঁ, যাতে আমাৰ কৃষকসকলে উচিত মূল্য পাব পাৰে। আজি অলপ আগতে বাইদেৱে ক'লে যে চাহকাপ ধুনীয়াকৈ কেৰাহীত বনাই ঢেঁকীত খুন্দি তাৰ মানে কি এটা প্ৰচেছিং কৰিলে, নতুন প্ৰচেছিং। যেতিয়া আমি ঢেঁকীত খুন্দা চাহ খাওঁ তাৰ সোৱাদটো মেচিনতকৈ সম্পূৰ্ণ বেলেগ। কিন্তু এনেকুৱা নহয় যে চাহটো মেচিনত প্ৰচেছ কৰিলেও প্ৰচেছ, ঢেঁকীত প্ৰচেছ কৰিলেও সিও প্ৰচেছ। বৰঞ্চ ঢেঁকীত খুন্দা চাহ বুলি আমি তাক বেছি ভালকৈহে বিক্ৰী কৰিব পাৰোঁ, কাৰণ মানুহে জানিব যে চাহো অৰ্গেনিক, খুন্দিছেও ঢেঁকীত। ইয়াত মমতা, কৰোণা, ভালপোৱা চব লুকাই আছে। আৰু আটাইতকৈ ডাঙৰ, ঢেঁকীত খুন্দা চাহৰ সমান সোৱাদৰ চাহ মই খায়ে পোৱা নাই, ইমান সোৱাদৰ চাহ। এইবিলাক কোনে আৱিষ্কাৰ কৰিছে যে চাহকাপ ঢেঁকীতো খুন্দিব পাৰে? আমি এইটো কৰিছোঁ। অসমত আমি দেশৰ ভিতৰতে হাইয়েষ্ট আমি চাহ উৎপাদন কৰোঁ। আমি দেশৰ ভিতৰতে আমাৰ মুগা উৎপাদন আমি অসমত বেছিকৈ কৰোঁ। দেশৰ ভিতৰতে কল উৎপাদনত আমি যথেষ্ট আগবঢ়া। মাছৰুমত আমি যথেষ্ট আগবাঢ়ি গৈছোঁ। বাঁহত আজিকালি বাঁহৰ ইমান প্ৰচেছিং হ'ব পাৰে, বাঁহৰ ক্ষেত্ৰত বাঁহৰ পৰা সৰু ডাঙৰ 180 বিধ পদাৰ্থ বাঁহৰ পৰা বনাব পাৰে। অৰ্থাৎ অসমৰ বাঁহ বুলি ক'লে এডাল বাঁহ, কিন্তু এতিয়া আপোনালোকে নুমলীগড়ত দেখিব যে বাঁহৰ পৰা তেওঁলোকে তেল উলিয়াই আছে। ইয়াৰ আগলৈকে বাঁহৰ এই ৰাসায়নিক ভেলুৰ বিষয়ে আমি জানিব পৰা নাছিলোঁ। আপোনালোকে কোনোবাই ChatGPT মাৰি চাব বা গুগল কৰি চাব যে বাঁহৰ পৰা কি কি বনাব পাৰি, 180 বিধ পদাৰ্থৰ নাম আহে। ডাঙৰ ডাঙৰ ৰাসায়নিক পদাৰ্থৰ পৰা একেবাৰে টুথপেষ্টলৈকে, টুথব্ৰাছলৈকে 180 বিধ পদাৰ্থ আহে। ইলেকশ্যনৰ পিছত 5 বছৰ বহুত কষ্ট কৰিলোঁ বুলি 4 দিন ছুটী লৈ জাপানত গৈছিলোঁ, আৰু জাপানত মই দেখা পালোঁ যে গোটেই হোটেলত টুথব্ৰাছবিলাক বাঁহৰ টুথব্ৰাছ। কাৰণ তেওঁলোকে প্ৰাকৃতিক বস্তু ইউজ কৰে, যাতে সি পৰিৱেশ বা প্ৰকৃতিৰ ওপৰত বোজা নহয়। আৰু আজি বাঁহৰ ইমান নতুন নতুন সামগ্ৰী ওলাইছে যে তাৰ কোনো জোখ নাই। কিন্তু আমি অসমত বাঁহৰ মাজত আমাৰ জন্ম, ধাননি পথাৰত আমাৰ জন্ম, আমি সৰুৰ পৰাই বাৰী দেখি আহিছোঁ, লেচু খাই আহিছোঁ, আম ছিঙি আহিছোঁ। কিন্তু এই পদাৰ্থবিলাকৰ কাৰ্বি আলঙত গ'লে দূৰৰ পৰা আমি দেখোঁ এই পাহাৰত ইমান আদা, শিলচৰত গ'লে, হাফলঙত গ'লে আনাৰস দিয়ে, বহুত মিঠা বুলি কৈ থৈ গুচি আহোঁ। কিন্তু তাৰেই যে প্ৰচেছিং কৰি আমি যে আত্মনিৰ্ভৰ অসম এখন নিৰ্মাণ কৰিব পাৰোঁ, এইবিলাক কথা আমি কেতিয়াও ভবা নাছিলোঁ। কিন্তু আজি মই অত্যন্ত আনন্দিত, চৰকাৰৰ ফালৰ পৰা আজি আমি যদিও এই কাম হাতত লৈছোঁ, ইতিমধ্যে 800 ব্যক্তি বা উদ্যোগী বা FPO নিজেও এই কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। তাৰমানে অসমত সজাগতা এটা আছে, ইয়াক মাত্ৰ আমি বঢ়াব লাগে। মই ভাবোঁ যে আমাৰ কৃষি বিভাগৰ বিষয়াসকলে ইয়াতে যথেষ্ট আজিৰে পৰা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। বেংকছেও এগ্ৰিকালচাৰ ইনফ্ৰা ফাণ্ডৰ লগত আমাৰ কৃষকসকলক জড়িত কৰাৰ কাৰণে চেষ্টা কৰিব। আৰু সভাই সমিতিয়ে আমাৰ বিধায়ক মন্ত্ৰীসকলো ইয়াত উপস্থিত আছে। আমাৰ নিজৰ নিজৰ সমষ্টিৰ উদ্যোগী যুৱকসকলক আমি এগ্ৰিকালচাৰ ইনফ্ৰা ফাণ্ডৰ লগত জড়িত কৰাৰ বাবে আমি চেষ্টা কৰি থাকিব লাগে। আৰু মই ভাবোঁ যে অহাবাৰ 4,000 কোটি টকা আমি অসমত লোৱাটো বিশেষ ডাঙৰ অসুবিধা নহ'ব, যিহেতু আজিৰ পৰা আমাৰ
এটা বহুত ডাঙৰ সজাগতা আহিব এই সজাগতাৰ সুযোগ লৈ আমি আৰু বেছি কাম কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু মই বিশ্বাস কৰোঁ যে আপোনালোকেও আজি ইয়াৰ পৰা যিটো মেছেজ লৈ যাব তাৰ পৰা আমি বহুত বেছি উপকৃত হ'ম আৰু মই দীঘলীয়া কৰিব নোখোজো ইতিমধ্যে আপোনালোকে বিষয়খিনি ভাল কৰি বুজিও পাইছে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু কৃষি বিভাগে আপোনালোকৰ লগত যোগাযোগ কৰি থাকিব আপোনালোক সকলোৱে এগ্ৰিকালচাৰ ইনফ্ৰা ফাণ্ডৰ জৰিয়তে একো গৰাকী সফল উদ্যোগী হওক তাকে মই কামনা কৰিছোঁ ইয়াৰ ডাঙৰ বিউটিটো হ'ল কৃষি বুলি ক'লে ইয়াত আমি ধানকো ইনভলভ কৰিছোঁ আৰু মাকৈকো ইনভলভ কৰিছোঁ লগত চাহপাতকো আমি ইনভলভ কৰিছোঁ ইভেন টি প্ৰচেছিং ইয়াত এপ্ৰুভ এটা প্ৰজেক্ট এনেকুৱা নহয় যে টি মানে কৃষি নহয় আমাৰ কৃষি বুলি ক'লে আমাক যি আমি বুজো সকলো ইয়াতে ইনভলভ হৈ আছে ইনক্লুড হৈ আছে কৃষি সঁজুলিৰ পৰা গুদামৰ পৰা মই আগতে কৈছোঁ সববিলাক ধুনীয়াকৈ ইয়াত ইনভলভ হৈ আছে মই বিভিন্ন নাম চাওঁতে মই দেখিছোঁ যে ভাল কামৰ কাৰণেও বহুজনে ইয়াতে ইতিমধ্যে লোন লৈছে আমাৰ নিশ্চিতভাৱে বিভাগে তেওঁলোকৰ লগত যোগাযোগ কৰিব বহুতবিলাক কোল্ড চেইন কোল্ড ষ্ট'ৰেজৰ কাৰণে লৈছে মই দেখিছোঁ যে ইণ্টিগ্ৰেটেড প্ৰায় অৰ্গেনিক ইনপুট প্ৰডাকশ্যনৰ কাৰণেও লোন লৈছে অৰ্থাৎ কেঁচু সাৰ আদি বনাবৰ কাৰণে মই দেখিছোঁ হেমাংগ বৈশ্য কামৰূপৰ তেওঁ হাইড্ৰপনিক ফাৰ্মিঙৰ কাৰণেও লোন লৈছে প্ৰায় 1,35 লাখ টকা নে 13,50 মই ভাল কৰি চাব পৰা নাই বাট কিবা এটা হয় 1,30 লাখ নহ'লে 13 কোটি হাইড্ৰপনিকৰ কাৰণেও লোন লৈছে গতিকে মই ভাবোঁ যে আমি সকলোৱে এই আঁচনিখন সফল কৰিব পাৰিম আপোনালোকৰ মই সহযোগিতা বিচাৰিলোঁ কৃষি বিভাগক এই সুন্দৰ আজি কৰ্মশালাখন অনুষ্ঠিত কৰাৰ বাবে বহুত ধন্যবাদ জনালোঁ हमारे बीच में मंत्रालय की जॉइंट सेक्रेटरी अनबगलन जी भी आए हैं और उनका बैचमेटी है सो मेरा विश्वास है दोनों मिलके और ज़्यादा अच्छा काम करेगा आसाम के लिए সকলোকে মই বহুত ধন্যবাদ জনালোঁ আকৌ লগ পাম জয় হিন্দ বন্দে মাতৰম ভাৰত মাতা কি